নমস্কাৰ উৰ্জা ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই পিংকু হক আজি আপোনালোকলৈ এটা কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ লৈ আহিছোঁ আৰু এই কাৰেণ্ট এফেয়াৰ্ছ ক্লাছটোত আমি জানুৱাৰী মাহৰ 16 তাৰিখে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান বিজয়ীসকলৰ নাম ঘোষণা কৰিছে তাৰ ওপৰত আমি আলোচনা কৰিম এইটো যদি আমি কম্পিটিটিভ এক্সামৰ পাৰ্সপেক্টিভৰ পৰা চাওঁ এইটো খুব এটা ইম্পৰ্টেণ্ট বিষয় কাৰণ অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান কোনে কোনে পাইছে কেতিয়াৰ পৰা আৰম্ভ হৈছে বঁটাবিলাক কি হয় বা কি কনটেক্সটত দিয়া হয় কি ফিল্ডত দিয়া হয় বা কি কি বঁটাবিলাকত কি কি সোমাই আছে বা বঁটা প্ৰাপ্তসকলে কি কি সুবিধা পায় ঠিক আছে 2023 বৰ্ষত কোনে বঁটা পাব গতিকে এইবিলাক খুব এটা ইম্পৰ্টেণ্ট আমাৰ কাৰণে কি হ'ব ইম্পৰ্টেণ্ট কুৱেশ্যনছ হ'ব আপকামিং কম্পিটিটিভ এক্সামবিলাকৰ কাৰণে এইটো এডিআৰই হওক পুলিচৰ SI এক্সামেই হওক বা APSC হওক বা যিকোনো ধৰণৰ আসাম ৰিলেটেড কম্পিটিটিভ এক্সামৰ কাৰণে গতিকে আমি সেইকাৰণে আপোনালোকৰ কাৰণে এক্সক্লুচিভলি এই ক্লাছটো লৈ আহিছোঁ যে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান বিজয়ীসকল কোন হয় এই বঁটাটো কি হয় এই বঁটাপ্ৰাপ্তসকলে কি কি সুবিধা পাব ইত্যাদি ইত্যাদি লৈ আপোনালোকলৈ ক্লাছটো লৈ আহিছোঁ গতিকে প্ৰথমতে আমি আগবাঢ়িছোঁ ক্লাছ গতিকে প্ৰথমতে আমি কি চাম নিউজত সাধাৰণতে এইকেইদিন আপোনালোকে চাই আছে ছ'চিয়েল মিডিয়াত হওক বা নিউজ পেপাৰত হওক নিউজ চেনেলত হওক দেখাই আছে গতিকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে 16 জানুৱাৰী 2023 বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা লাভ কৰাসকলৰ নাম ঘোষণা কৰিলে ঠিক আছে বেছি দিন পুৰণা নহয় 16 জানুৱাৰীত কৰিছে গতিকে এই অসামৰিক বঁটাত কি আছে তিনিটা বঁটা আছে অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ তিনিটা বঁটা প্ৰদান কৰা হয় আৰু ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক আইন আৰু ন্যায়ৰ ক্ষেত্ৰত তেখেতৰ অৱদানৰ কাৰণে কি কৰা হয় 2023 চনত অসম বৈভৱ বঁটা প্ৰদান কৰা হয় ঠিক আছে গতিকে অসম চৰকাৰে 22জন সাধাৰণ নাগৰিকক বাছনি কৰিছে যিসকলে বিভিন্ন ক্ষেত্ৰত এই সন্মানীয় বঁটা যিসকলক বিভিন্ন ক্ষেত্ৰত এই সন্মানীয় বঁটা প্ৰদান কৰা হ'ব গতিকে কি কি বস্তু পালোঁ আমি 16 জানুৱাৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৰে এনাউন্সমেণ্ট কৰে যে আমি কাৰ কি নাম এনাউন্স কৰে কাৰ নাম এনাউন্স কৰে যিসকলে অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা লাভ কৰিছে 2023 বৰ্ষৰ কাৰণে ছেকেণ্ড আমি ইয়াতে কি পালোঁ ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক আইন আৰু ন্যায়ৰ ক্ষেত্ৰত 2023 চনত অসম বৈভৱ বঁটা প্ৰদান কৰা হ'ব ইয়াতে বঁটা প্ৰদান কৰা হ'ব বুলি এইকাৰণে লিখা হৈছে কাৰণ আজি 19 জানুৱাৰী হয় আৰু আজিৰ ডেটলৈকে বঁটা প্ৰদান কৰা হোৱা নাই তাৰ কাৰণে ডেট ধাৰ্য কৰা হৈছে আমি নেক্সট লেটাৰ স্লাইডত পাম কোন তাৰিখে বঁটা প্ৰদান কৰা হ'ব এখেতসকলক বাছনি কৰা হৈছে এতিয়ালৈকে বঁটা প্ৰদান কৰা হোৱা নাই গতিকে অসম চৰকাৰে 22জন নাগৰিকক বাছনি কৰিছে কিমানজনক কৰিছে 2023 চনৰ কাৰণে 22জনক কৰিছে গতিকে ইয়াতে আমাৰ কাৰণে 2-3টামান ইম্পৰ্টেণ্ট বস্তু সোমাই আছে যে কেতিয়া এনাউন্সমেণ্ট কৰিছিলে কি বঁটা দিয়া হয় কোনে অসম বৈভৱ বঁটা পাইছে আৰু কিমানজনক এই বঁটা দিয়া হৈছে ঠিক আছে গতিকে আমি নেক্সট স্লাইডলৈকে আগবাঢ়িছোঁ আৰু কি আছে তথ্য আমাৰ হাতত গতিকে নেক্সট অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান এইটো কিহৰ মডেলত কৰা হৈছে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা কি হয় ভাৰত ৰত্ন হয় পদ্ম এৱাৰ্ডছবিলাক হয় ৰাইট গতিকে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্ন বা পদ্ম বঁটাবিলাকৰ আৰ্হিৰ ওপৰত আমাৰ অসমতো কি কৰা হৈছে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান হিচাপে অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱৰ ব্যৱস্থা কৰা হৈছে আৰু এইটো প্ৰতি বছৰে দিয়া হ'ব গতিকে ইয়াৰ সংখ্যা ধাৰ্য কৰা হৈছে যে অসম বৈভৱত এজন লোকক দিয়া হ'ব অসম সৌৰভ 3জনক দিয়া হ'ব আৰু অসম গৌৰৱ 15জনক দিয়া হ'ব মানে টোটেল 19জনক দিয়া হ'ব কিন্তু আৰু এটা ক্লজ আছে ইয়াতে যে বঁটা সমিতিৰ সিদ্ধান্ত অনুসৰি প্ৰতিটো শিতানত প্ৰতি বছৰে বঁটাৰ সংখ্যা বেলেগ বেলেগ হ'ব পাৰে গতিকে আৰু এটা কথা কোৱা হৈছে ইয়াতে যে বঁটা সমিতিৰ সিদ্ধান্ত অনুসৰি প্ৰত্যেকটো শিতানত প্ৰতি বছৰে বঁটাৰ সংখ্যা বেলেগ বেলেগ হ'ব পাৰে গতিকে সেইকাৰণে আমি যেটো ইয়াতে চালোঁ যে অসম বৈভৱত এজন অসম সৌৰভত 3জন আৰু অসম গৌৰৱত 15জন নক এই বঁটা দিয়াৰ কথা আছে কিন্তু টোটেল 19জন কিন্তু এই বৰ্ষত 2023 বৰ্ষৰ কাৰণে যেটো এনাউন্সমেণ্ট কৰিলে 2024 জানুৱাৰী ইয়াতে 22জনক টোটেল কি কৰা হৈছে বাছনি কৰা হৈছে গতিকে কি কোৱা হৈছে ইয়াতে এটা ক্লজ ৰাখা হৈছে যে বঁটা সমিতিৰ সিদ্ধান্ত অনুসৰি প্ৰতিটো শিতানত প্ৰতি বছৰে বঁটাৰ সংখ্যা বেলেগ বেলেগ হ'ব পাৰে ঠিক আছে গতিকে আমি এতিয়ালৈকে কি শিকিলে এতিয়ালৈকে গম পালোঁ যে আমাৰ অসমৰ হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড বা অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মানটোৰ নাম কি অসম বৈভৱ অসম সৌৰভ অসম গৌৰৱ গতিকে সেইটো কাৰ আৰ্হিত দিয়া হয় যে সৰ্বোচ্চ অসামৰিক বঁটা
ভাৰত ৰত্ন বা পদ্ম বঁটাৰ আৰ্হিত দিয়া হয় কিমানজনক এইবাৰ বাছনি কৰা হৈছে 22 জনক বাছনি কৰা হৈছে ৰাইট অসম বৈভৱ কাক দিয়া হৈছে ৰঞ্জন গগৈক দিয়া হৈছে এক্স CJI ৰঞ্জন গগৈক দিয়া হৈছে তাৰ পিছত কেতিয়া এনাউন্সমেন্ট কৰা হৈছে 16 জানুৱাৰী 2024 ত এনাউন্সমেন্ট কৰা হৈছে ঠিক আছে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আপোনালোকৰ যিকোনো ধৰণৰ প্ৰশ্ন আহিলে যাতে আপোনালোকে আনসাৰ কৰিব পাৰে গতিকে নেক্সট লাও নেক্সট স্লাইডত আছে বঁটাপ্ৰাপ্ত সকলক প্ৰদান কৰিবলগীয়া পুৰস্কাৰসমূহ কি কি গতিকে এতিয়া বঁটা যিসকলক দিব তেখেতসকলক কি কি পুৰস্কাৰ দিয়া হয় গতিকে অসম বৈভৱত কি কৰা হ'ব এখন প্ৰশস্তি পত্ৰ দিয়া হ'ব এখন প্ৰমাণ পত্ৰ দিয়া হ'ব পদক দিয়া হ'ব আৰু আৰ্থিক ৰাশি 5 লাখ টকা দিয়া হ'ব এটা মনত ৰাখিব অসম বৈভৱ যাক দিয়া হ'ব মানে অলৰেডি এনাউন্সড হৈ গৈছে ৰঞ্জন গগৈ CJI এক্স CJI ৰঞ্জন গগৈক দিয়া হ'ব গতিকে কি পাব তেখেতে এখন প্ৰশস্তি পত্ৰ পাব এখন প্ৰমাণ পত্ৰ পাব এটা পদক পাব আৰু 5 লাখ টকাৰ আৰ্থিক ৰাশি এটা পাব ঠিক আছে ঠিক তেনেদৰে অসম সৌৰভ এবাৰ অসম সৌৰভত 4 জনক দিয়া হৈছে তেখেতসকলেও সেম পাব এখন প্ৰশস্তি পত্ৰ এটা প্ৰমাণ পত্ৰ এটা পদক আৰু 4 লাখ টকাৰ আৰ্থিক ৰাশি এটা পাব আৰু অসম গৌৰৱ যাক দিয়া হৈছে তেখেতসকলে কি পাব এখন প্ৰশস্তি পত্ৰ প্ৰমাণ পত্ৰ পদক আৰু আৰ্থিক ৰাশি 3 লাখ টকা পাব মনত ৰাখিব এই তিনটা ক্যাটাগৰীত দিয়া হয় গতিকে এই তিনটা ক্যাটাগৰীত কি হয় 5 লাখ 4 লাখ 3 লাখ টকা আৰ্থিক সাহায্য আৰু বাকিখিনি একেই প্ৰশস্তি পত্ৰ প্ৰমাণ পত্ৰ পদক আৰু খালি যেটো এমাউন্ট আছে হেতু অলপ বেলেগ মাত্ৰ অসম বৈভৱৰ কাৰণে 5 লাখ অসম সৌৰভৰ কাৰণে 4 লাখ আৰু অসম গৌৰৱৰ কাৰণে 3 লাখ টকা গতিকে নেক্সট আমি স্লাইডলৈকে আহো গতিকে বঁটা বিজয়ীসকলে লাভ কৰিবলগীয়া অন্যান্য সুবিধাসমূহ তো হেখিনি বস্তু যিখিনি আমি ডিসকাস কৰিলো হেখিনিটো পাবই তাৰ উপৰি আৰু কি কি সুবিধা তেখেতসকলে পাব গতিকে বঁটা বিজয়ীসকলে কি পাব চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা আৰু কেবিনত থকাৰ সুবিধা লাভ কৰিব গতিকে চৰকাৰী চিকিৎসালয় যিকোনো চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা আৰু কেবিনত থকাৰ সুবিধা লাভ কৰিব নম্বৰ 1 নম্বৰ 2 তেওঁলোকক ৰাজ্য চৰকাৰৰ আৱৰ্ত ভৱন অতিথি আৱাস আৰু অসম ভৱনত বিনামূলীয়াকৈ থকাৰ সুবিধা প্ৰদান কৰা হ'ব তেখেতসকলক ষ্টেট সাৰ্কিট হাউস যিমান আছে অতিথি আৱাস যিমান গেষ্ট হাউস আছে আৰু আসাম হাউসেস যিমান আছে পুৰা থ্ৰু আউট ইন্ডিয়া গতিকে তাতে কি কৰা হ'ব তেখেতসকলক বিনামূলীয়াকৈ থকাৰ ব্যৱস্থা কৰি দিয়া হ'ব যি বিনামূলীয়াকৈ থকাৰ সুবিধা পাব সৰ গতিকে তেওঁলোক সকলো চৰকাৰী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰিত হ'ব তেখেতসকলক সকলো চৰকাৰী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰা হ'ব নম্বৰ 4 কি আছে অসম চৰকাৰে তেওঁলোকৰ গুৰুতৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসালয়ৰ ব্যয়ৰ বাবে 2 লাখ টকা পৰ্যন্ত প্ৰদান কৰিব গতিকে অসম চৰকাৰে তেওঁলোকৰ গুৰুতৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ক্ৰিটিকেল কেয়াৰ যদি কিবা ক্ৰিটিকেল ইলনেস থাকে তেতিয়া হলে তেখেতসকলৰ বাবে চিকিৎসাৰ বাবে চিকিৎসালয়ৰ ব্যয়ৰ বাবে 2 লাখ টকা পৰ্যন্ত অসম চৰকাৰে কি কৰিব প্ৰদান কৰিব আৰু পুৰস্কৃত ধন আৰু নিৰ্দিষ্ট সুবিধা এইবিলাকৰ বাহিৰেও বঁটাপ্ৰাপ্ত নাগৰিকসকলে ASTC বাছত বিনামূলীয়াকৈ ট্ৰেভেল কৰাৰ সুবিধা লাভ কৰিব বা সুযোগ লাভ কৰিব যদিহে তেখেতৰ ভ্ৰমণটো 24 ঘণ্টা আগতে নিৰ্ধাৰিত তথ্য প্ৰদান কৰা হয় মানে আকস্মিকভাৱে কোনোবাই লব খুজিলে নহব এটলিষ্ট 24 আৱাৰ্ছ প্ৰায়ৰ কি কৰিব লাগিব ইন্টিমেট কৰিব লাগিব গতিকে আমি ইয়াতে তেখেতসকলৰ বঁটাখিনি আমি চালো প্ৰশস্তি পত্ৰ প্ৰমাণ পত্ৰ ঠিক আছে আৰ্থিক অনুদান তো এইবিলাকৰ উপৰিও এইখিনি বস্তু যিখিনি আছে এইখিনি সুবিধাও তেখেতসকলে লাভ কৰিব গতিকে এতিয়া কথা হল বঁটাটোৰ বিষয়ে আমি জানিবলগীয়া তথ্য সাধাৰণতে এইখিনিয়ে হয় এইটো মনত ৰাখিব 2021 ৰ পৰা ইমপ্লিমেন্ট কৰা হৈছিল খুব বেছি দিন পুৰণা নহয় গতিকে 2021 2022 আৰু 2023 মানে 2021 আৰু 22 দিয়া হৈ গল আৰু 23 এনাউন্সমেন্ট হৈ গল ঠিক আছে মানে তিনিটা টাৰ্ম হে হৈছে এই গোটেই বঁটাটোৰ অসম বৈভৱ অসম গৌৰৱ আৰু অসম সৌৰভ আৰু অসম গৌৰৱ এই তিনিটা বঁটা গতিকে 2021 ৰ পৰা দিয়া হৈছে এতিয়া অসম বৈভৱ যেটো বঁটা আছে এই বঁটাটো এজনকে দিয়া হয় সাধাৰণতে এইবাৰো এজনকে দিয়া হৈছে গতিকে আমি চাও কাক কাক দিয়া হৈছে ঠিক আছে গতিকে 2021 চনত মই আগতে জনাইছো 2021 চনত আৰম্ভ কৰা হৈছিল এই বঁটাবিলাক দিয়াটো প্ৰক্ৰিয়াটো গতিকে 2021 চনত কি কৰা হৈছিল প্ৰথম বাৰৰ বাবে অসম বৈভৱ যেটো বঁটা আছিল সেই বঁটাটো প্ৰদান কৰা হৈছিল ৰতন টাটাক
আমি সকলোৱে চিনি পাওঁ ৰতন টাটা কোন হয় গতিকে ৰতন টাটাক তেখেতৰ সমাজ ক্ষেত্ৰলৈ সমাজ সেৱাৰ বাবে বা সমাজৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে তেখেতক কি কৰা হয় অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিলে গতিকে 2021 চনৰ অসম বৈভৱ বঁটা কাক প্ৰদান কৰা হৈছিলে প্ৰথম প্ৰশ্ন দুই ধৰণে হ'ব পাৰে প্ৰথমবাৰৰ বাবে বা প্ৰথম অসম বৈভৱ বঁটা বিজয়ী কোন উত্তৰ কি হ'ব ৰতন টাটা আৰু 2021 চনত অসম বৈভৱ বঁটা বিজয়ী কোন উত্তৰ হ'ব ৰতন টাটা ঠিক আছে গতিকে সেকেন্ড আমি চাওঁ সেকেন্ড অসম বৈভৱ বঁটা বিজয়ী কোন মানে 2022 চনত অসম বৈভৱ বঁটা কাক দিয়া হৈছিলে ডক্টৰ তপন শইকীয়াক দিয়া হৈছিলে তেখেতে স্বাস্থ্য সেৱা আৰু জনসেৱাৰ বাবে তেখেতক কি কৰা হৈছিলে এই অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিলে কেতিয়া কৰা হৈছিলে 2022 চনত মনত ৰাখিব প্ৰশ্নটো দুই ধৰণে আহিব পাৰে দ্বিতীয় অসম বৈভৱ বঁটা বিজয়ী কোন আৰু 2022 চনত কোনে পাইছিলে অসম বৈভৱ বঁটা বিজয়ী গতিকে কোনে পাইছিলে ডক্টৰ তপন শইকীয়া গতিকে থাৰ্ড আমি আহোঁ লেটেষ্ট যিটো এনাউন্সমেণ্ট হৈছে গতিকে 2023 চনৰ অসম বৈভৱ বঁটা বিজয়ী তেখেতৰ নাম অলৰেডি এনাউন্স কৰা হৈ গৈছে 16 তাৰিখে এনাউন্সমেণ্ট কৰিছে শ্ৰী ৰঞ্জন গগৈ কোন আছিলে তেখেত চিফ জাষ্টিচ অফ ইণ্ডিয়া আছিলে এক্স চিফ জাষ্টিচ অফ ইণ্ডিয়া গতিকে তেখেতে কোনখন ক্ষেত্ৰৰ বাবে পাইছে আইন আৰু ন্যায় তেখেতৰ অৱদানৰ বাবে তেখেতক কি কৰা হৈছে অসম বৈভৱ বঁটা দিয়া হৈছে এটা মনত ৰাখিব প্ৰথম অসম বৈভৱ বঁটা এজনকে দিয়া হৈ আছে 2021 ত দিয়া হৈছিলে ৰতন টাটাক 2022 দিয়া হৈছিলে ডক্টৰ তপন গগৈ আৰু 2023 দিয়া হৈছিলে কাক ৰঞ্জন গগৈ ঠিক আছে সৰি তপন গগৈ নহয় তপন শইকীয়া আৰু 2023 দিয়া হৈছিলে ৰঞ্জন গগৈ ঠিক আছে গতিকে এইকেইটা খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় এইকেইটাৰ ওপৰত অকণমান মাইণ্ড কৰিব আপোনালোকে গতিকে নেক্সট আমি আহোঁ গতিকে আমি আহিছোঁ এতিয়া অসম সৌৰভ বঁটা বিজয়ীসকললৈ গতিকে অসম বৈভৱ বঁটা বিজয়ীসকলৰ বিষয়ে আমি পঢ়িলোঁ অলৰেডি এই বছৰ কাক দিয়া হৈছে আমি গম পালোঁ আৰু আগৰ দুবছৰো কাক দিয়া হৈছে আমি গম পালোঁ গতিকে এতিয়া আমি কি চাম অসম সৌৰভ বঁটা বিজয়ী এই বছৰ 2023 চনত অসম সৌৰভ বঁটা বিজয়ী কোন হয় গতিকে ডক্টৰ কিষাণ চান্দ নৰিয়াল তেখেতক আৰ্ট এণ্ড কালচাৰৰ কাৰণে দিয়া হৈছে এলভি চালি হাজৰিকা খুব নিউজত একেদিন নাম আহি আছে আপোনালোকে গম পায় এলভি চালি হাজৰিকা অসমৰ এগৰাকী সাঁতোৰবিদ গতিকে তেখেতক দিয়া হৈছে স্পৰ্টছ সুইমিঙৰ কাৰণে হিমা দাস আমি সকলোৱে জানো তেখেতক দিয়া হৈছে আসাম সৌৰভ স্পৰ্টছৰ কাৰণে আৰু নাদিৰাম দেউৰী তেখেতক দিয়া হৈছে আসাম সৌৰভ আৰ্ট এণ্ড কালচাৰৰ কাৰণে ঠিক আছে তিৱা ডান্সৰ কাৰণে এতিয়া মনত ৰাখিব চাৰিজনক দিয়া হৈছে অসম সৌৰভ বঁটা নম্বৰটো মনত ৰাখিব চাৰিজনক গতিকে তেখেতসকল কোন ডক্টৰ কিষাণ চান্দ এলভি চালি হাজৰিকা হিমা দাস আৰু নাদিৰাম দেউৰী চাৰিজনক এই বছৰ অসম সৌৰভ বঁটাৰ কাৰণে বাছনি কৰা হৈছে আৰু নেক্সট আমি আহিছোঁ অসম গৌৰৱ বঁটা কাক দিয়া হৈছে গতিকে অসম গৌৰৱ বঁটা টোটেল কিমানজনক দিয়া হৈছে এইবাৰ 17 জনক দিয়া হৈছে টোটেল গতিকে 17 জনক যে দিয়া হৈছে কোন হয় তেখেতসকল আমি এবাৰ নামকেইটা চাই লওঁ আপোনালোকৰ লগত এই ক্লাছৰ পিপিটিটো মই এনেও শ্বেয়াৰ কৰি দিম গতিকে আপোনালোকে এইখিনি এবাৰ চাই ল'ব পাৰিব ভালদৰে গতিকে প্ৰথম আমি চাওঁ ৰঞ্জিত গগৈ আসাম গৌৰৱ বঁটা দিয়া হৈছে আৰ্ট এণ্ড কালচাৰৰ কাৰণে ফোক বিহু ডান্স আৰু পাৰ্বতী বৰুৱা আসাম গৌৰৱ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্টৰ কাৰণে দিয়া হৈছে এনিমেল কনজাৰ্ভেশ্যন এক্টিভিষ্ট হয় ঠিক আছে দেৱজিৎ চাংমাইক দিয়া হৈছে আসাম গৌৰৱ আৰ্ট এণ্ড কালচাৰ সাউণ্ড ইঞ্জিনিয়াৰ হয় দ্ৰোণ ভূঞা নীলম দত্ত অনুপম ডেকা ঠিক আছে এখেতসকলক কি বিষয় দিয়া হৈছে আৰ্ট এণ্ড কালচাৰ এগ্ৰিকালচাৰ আৰু এণ্টাৰপ্ৰেনাৰ এইকেইটা বিষয়ত এখেতসকলক অসম গৌৰৱ বঁটা দিয়া হ'ব বা তেখেতসকলক বাছনি কৰা হৈছে নেক্সট আমি চাওঁ আৰু কোন আছে সৌম্যদীপ দত্তা তেখেত এনভাইৰনমেণ্ট এণ্ড ফৰেষ্টৰ কাৰণে দিয়া হৈছে ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ কাৰণে বসন্ত চিৰিং ফুকন তেখেতক দিয়া হৈছে এগ্ৰিকালচাৰৰ কাৰণে প্ৰগ্ৰেছিভ মাছৰুম কাল্টিভেশ্যনৰ কাৰণে দিয়া হৈছে তেখেত কাল্টিভেটৰ হয় মাছৰুম কাল্টিভেটৰ মনেন্দ্ৰ ডেকা তেখেতক দিয়া হৈছে ক্ৰাফ্ট এণ্ড বেম্বো আৰ্টিষ্ট হেণ্ডিক্ৰাফ্টৰ কাৰণে দিয়া হৈছে মীনাক্ষী চেতিয়া তেখেতক দিয়া হৈছে আশা ৱৰ্কাৰ ছ'চিয়েল ছাৰ্ভিচৰ কাৰণে তেখেতক দিয়া হৈছে আসাম গৌৰৱ বঁটা তাৰপিছত পখিলা লেকটেপি তেখেতক আৰ্ট এণ্ড কালচাৰৰ কাৰণে দিয়া হৈছে কাৰ্বি ফ'ক ছিংগাৰ হয় তাৰপিছত তেনজিং বডৌচা এনভাইৰনমেণ্টেল এণ্ড ফৰেষ্টৰ কাৰণে দিয়া হৈছিলে তেনজিং বডৌচা মনত ৰাখিব নেক্সট কোন আছে নিৰ্মল দে তেখেতক দিয়া হৈছে এণ্টাৰপ্ৰেনাৰ হয় তেখেত তাৰপিছত জেচিন কুম্বাগ পাও
তেখেতক হ্যান্ডলুমৰ কাৰণে দিয়া আছে বিপিকৰ কাৰণে মেৰী হাছা তেখেতক দিয়া আছে AWC সোশ্যাল সার্ভিসৰ কাৰণে উপেন্দ্ৰ ৰাভা এগ্ৰিকালচাৰ ব্ল্যাক ৰাইচ কাল্টিভেটৰ হয় তেখেত ৰাহুল গুপ্তা তেখেতক এগ্ৰিকালচাৰৰ কাৰণে দিয়া হৈছে গতিকে টোটাল 17 জনক এইবাৰ অসম গৌৰৱ বঁটা দিয়া হ'ব গতিকে ইয়াতে আপোনালোকৰ গোটেই যদি ক্লাছটো বহুত বেছি দীঘলীয়া নকৰো গতিকে ইয়াতে আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট এই গোটেই আসামৰ যেটো হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড হয় আসাম গভৰ্ণমেণ্টৰ গতিকে এই এৱাৰ্ডৰ বিষয়ে গোটেইখিনি তথ্য আমি সামৰি ল'বৰ কাৰণে চেষ্টা কৰিছো এতিয়া 2022 চন আৰু 2022 আৰু 21 ত অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা কোনে পাইছিল সেইখিনি আমি ইয়াতে মেনশন কৰা নাই এটো আপোনালোকে ওয়েবসাইটত গৈ আসাম গভৰ্ণমেণ্টৰ ওয়েবসাইটত গৈ ইজিলি अवेलेबल আপোনালোকে পাই যাব যদি আপোনালোকে ফাৰ্দাৰ এটো পঢ়িব বিচাৰে গতিকে নেক্সট স্লাইডলৈকে আহিছো ইয়াতে আকৌ মই আগতে কৈ অহা কথাখিনি দিয়া হৈছে ইয়াতে যে ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্ন আৰু পদ্ম বঁটাৰ অনুৰূপ আৰ্হিত অসম অসামৰিক বঁটা প্ৰদান কৰা হয় বঁটা সমিতিৰ সিদ্ধান্ত অনুসৰি প্ৰতিটো শিতানত প্ৰতি বছৰে বঁটাৰ সংখ্যা বেলেগ বেলেগ হয় মনত ৰাখিব এতিয়া নেক্সট হল কেতিয়া দিয়া হ'ব বঁটাটো অসম চৰকাৰে সকলো বঁটা প্ৰাপ্ত সকলক কি কৰিছে আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে আমি আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো সকলোলৈকে আৰু হিমন্ত বিশ্ব শৰ্মাৰ মতে 10 ফেব্ৰুৱাৰীত মুখ্য অতিথি হিচাপে ভাৰতৰ উপৰাষ্ট্ৰপতিৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হ'ব গতিকে এই বঁটা 2023 চনৰ অসম গৌৰৱ অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা 10 ফেব্ৰুৱাৰী তাৰিখে কি কৰা হ'ব ভাৰতৰ উপৰাষ্ট্ৰপতিৰ প্ৰেজেন্সত কি কৰা হ'ব প্ৰদান কৰা হ'ব এজ পাৰ আवर অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গতিকে মই যদি গোটেইটো বস্তু সামাৰাইজ কৰিলে আমি কি পাম প্ৰথম নম্বৰ 1 যে প্ৰথম প্ৰশ্ন কি হ'ব বা প্ৰথম বস্তু আমি কি পালো যে অসমৰ আটাইতকৈ সৰ্বোচ্চ অসামৰিক বঁটা কি হ'ব আসাম বৈভৱ তাৰ পিছত কি হ'ব আসাম সৌৰভ আসাম গৌৰৱ ৰাইট কেতিয়াৰ পৰা ইমপ্লিমেন্ট কৰা হয় 2021 ৰ পৰা মনত ৰাখিব কিয় দিয়া হয় যিকোনো ক্ষেত্ৰত অসাধাৰণ কৃতিত্ব দেখুৱাৰ বাবে কি কৰা হয় এই বঁটা প্ৰদান কৰা হয় তো এই বঁটা প্ৰাপ্ত মানে প্ৰথম অসম বৈভৱ বঁটা কাক দিয়া হৈছিল 2021 ত দিয়া হৈছিল আৰু কাক দিয়া হৈছিল ৰতন টাটাক দিয়া হৈছিল দ্বিতীয় কাক দিয়া হৈছিল ডক্টৰ তপন শইকীয়াক দিয়া হৈছিল তৃতীয়তে কাক দিয়া হৈছে ন্যায়াধীশ মানে এক্স ন্যায়াধীশ বা এক্স CJI ৰঞ্জন গগৈক দিয়া হৈছে ঠিক আছে এই বছৰ টোটাল কিমান জনক অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা দিয়া হৈছে টোটাল 22 জনক তাৰে ভিতৰত অসম বৈভৱ কিমান জন এজন অসম সৌৰভ কিমান জন 4 জন আৰু অসম গৌৰৱ কিমান জন 17 জনক টোটাল দিয়া হৈছে টোটাল 22 জনক দিয়া হৈছে ঠিক আছে গতিকে এনেকুৱা ধৰণে এই গোটেই নামখিনি আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট হ'ব স্পেশালি অসম বৈভৱ অসম সৌৰভ কোনে পাইছে নামখিনি খুব এটা ইম্পৰ্টেন্ট হ'ব আপোনালোকৰ কাৰণে আৰু আপোনালোকে যেতিয়া ক্লাছৰ শেষত আপোনালোকলৈ স্লাইডটো দিয়া হ'ব আপোনালোকে অনুগ্ৰহ কৰি ভালদৰে নামকেইটা চাই ল'ব আকৌ জনাইছো এটো এক্সামৰ কাৰণে খুব এটা ইম্পৰ্টেন্ট আপোনালোকৰ টপিক হয় কাৰণ এটো ৰিসেন্ট এক্টিভিটি হয় ৰিসেন্টলি এনাউন্সড কৰিছে জানুৱাৰী মাহত মানে নতুন বছৰৰ আৰম্ভণিতে এটো এনাউন্সমেন্ট কৰিছে আৰু এতিয়া যিমানবিলাক কম্পিটিটিভ এক্সাম আহিব আমি আশা কৰিব পাৰো যে ইয়াৰ পৰা প্ৰশ্ন হয়তো আহিব পাৰে গতিকে এটো আপোনালোকে ভালদৰে পঢ়া-শুনা কৰাটো উচিত ঠিক আছে গতিকে কারেন্ট এফেয়াৰ্সৰ এটা টপিক লৈ আমি আজি এই ক্লাছটো লৈ আহিছিলো গতিকে আৰু এটা নেক্সট টপিক লৈ আমি আকৌ আহিম আপোনালোকৰ ওচৰলৈ তেতিয়ালৈকে আহিছো ধন্যবাদ